স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী কথামতে কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 20 জুনত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল জুবিন মহন্ত আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাইছিল তেওঁৰ চিকিৎসাৰ বাবে কিবা সহায় কৰিবলৈ বা ব্যৱস্থা কৰিবলৈ আৰু সেই পিছতে দেখিবলৈ পোৱা গৈছিল যে মুখ্যমন্ত্ৰী গৰাকীয়ে কথা দিছিল যে চিকিৎসাৰ খৰচৰ বাবে কিবা ব্যৱস্থা কৰিব আৰু সেই কথামতে এতিয়া কাম কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশৰ পিছতে জিএমচিএইচে যোগাযোগ কৰিছে এতিয়া জুবিন মহন্তৰ সৈতে আৰু কথামতে কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিন মহন্তৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুৰ্ঘটনাত পতিত হৈছিল মঙ্গলদৈ পুনিয়াৰ জুবিন মহন্ত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল আৰু ইয়াৰ পিছতে 20 জুনত যেহেতু মঙ্গলদৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল যুৱকজনে ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ পিছত 20 জুনত মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিছিল যুৱকজনে আৰু ইয়াৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত লগে জুবিন মহন্তৰ লগত যোগাযোগ কৰিছে এতিয়া জিএমচিএইচ কৰ্তৃপক্ষই 8 জুলাইত প্লাষ্টিক হাত লগাবলৈ বাংগালুৰুলৈ পঠিয়াব যুৱকজনক 10 পৰা 12 লাখ টকা খৰচ হ'বলগীয়া চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব চৰকাৰে আৰু যেহেতু এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল মঙ্গলদৈৰ পুনিয়াৰ জুবিন মহন্ত আৰু ইয়াৰ পিছতে যেহেতু আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালটো আৰু যেহেতু চিকিৎসাৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন বা 10 পৰা 12 লাখ টকা খৰচ হ'ব বুলি কোৱা হৈছিল তেনেস্থলত আৰ্থিকভাৱে দৰিদ্ৰ এই পৰিয়ালটোৱে বা জুবিন মহন্তই মুখ্যমন্ত্ৰী গৰাকীক 20 জুনত সাক্ষাৎ কৰিছিল আৰু মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰাৰ পিছতে নিজৰ সমস্যাৰ কথা মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত অৱগত কৰাইছিল আৰু সেই সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে কথা দিছিল যে ইয়াৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কথা দিছিল আৰু মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশৰ লগে জুবিন মহন্তৰ লগত যোগাযোগ কৰিছিল জিএমচিএইচ কৰ্তৃপক্ষই ইয়াৰ পিছতে এতিয়া 8 জুলাইত প্লাষ্টিক হাত লগাবলৈ বেংগলুৰুলৈ পঠিওৱা হ'ব জুবিন মহন্ত আনকি এই চিকিৎসাৰ বাবে যিখিনি খৰচ হ'ব 10 পৰা 12 লাখ টকাৰ যিখিনি খৰচ হ'ব এই সকলো খৰচ বহন কৰিব চৰকাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে যি কথা দিছিল সেই কথামতে এতিয়া কাম কৰিছে আৰু ইয়াৰ পিছতে জুবিন মহন্ত এতিয়া মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে যিটো এক দুৰ্ঘটনাত পতিত হৈছিল মঙ্গলদৈৰ পুনিয়া ঘৰ জুবিন মহন্তৰ আৰু এই জুবিন মহন্তই দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে যিটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু ইয়াৰ পিছত যি খৰচ আছিল চিকিৎসাৰ ক্ষেত্ৰত যি খৰচ আছিল প্লাষ্টিক হাত লগোৱাৰ ক্ষেত্ৰত যিখিনি খৰচ এই সকলো খৰচৰ বাবে যিটো আৰ্থিকভাৱে সবল নাছিল তেনেস্থলত মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল 20 জুনত আৰু সাক্ষাৎ কৰি সকলোবোৰ কথা নিজৰ সমস্যাৰ কথা সকলোবোৰ অৱগত কৰাইছিল আৰু সেই সমস্যাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কথা দিছিল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ লগে জিএমচিএইচ কৰ্তৃপক্ষই যোগাযোগ কৰিছিল জুবিন মহন্তৰ সৈতে আৰু এতিয়া 8 জুলাইত বেংগলুৰুলৈ পঠিওৱা হ'ব জুবিন মহন্তক প্লাষ্টিক হাত লগাবলৈ বেংগলুৰুলৈ পঠিওৱা হ'ব চিকিৎসাৰ বাবে আৰু এই চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব চৰকাৰে যি 10-12 লাখ টকাৰ খৰচ হ'ব চিকিৎসাৰ নামত এই চিকিৎসাৰ সকলোবোৰ খৰচ চৰকাৰে বহন কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সমাজৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি এইদৰে এতিয়া পূৰণ কৰিছে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে জুবিন মহন্ত যিহেতু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতে জিএমচিএইচ কৰ্তৃপক্ষই যোগাযোগ কৰিছিল জুবিন মহন্তৰ সৈতে তাৰ পিছত এতিয়া শীঘ্ৰে চিকিৎসা কৰোৱা হ'ব আৰু 8 জুলাইত প্লাষ্টিক হাত লগোৱা হ'ব প্লাষ্টিক হাত লগাবলৈ বেংগলুৰুলৈ পঠিওৱা হ'ব জুবিন মহন্ত আৰু এই সন্দৰ্ভত সকলোবোৰ যি খৰচ হ'ব এই সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন মহন্তক যি প্ৰতিশ্ৰুতি দিছিল খৰচ বহন কৰিব বুলি বা কিবা নহয় কিবা ব্যৱস্থা কৰিব বুলি যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি এতিয়া পূৰণ হ'ব আৰু এই সন্দৰ্ভত আমাৰ সৈতে সংযুক্ত হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতাৰ কথা আপোনালোক সকলোৱে জ্ঞাত কিছুদিন পূৰ্বে এক মাহমান পূৰ্বে মঙ্গলদৈৰ এজন যুৱক দুৰ্ঘটনাত পতিত হৈ এখন হাত হেৰুৱাবলগীয়া হৈছিল আৰু তাৰ পিছত তেখেতক যোৱা 20 তাৰিখত মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিল আৰু তেখেতে লগ কৰাৰ পিছতেই প্ৰায় 10 মিনিটৰ ভিতৰত জিএমচিএইচ কৰ্তৃপক্ষই তেখেতৰ সৈতে যোগাযোগ কৰি মাতি পঠিয়াইছে জিএমচিএইচলৈ কথামতেই কাম আৰু এই বৰ্তমান সময়ত তেখেতক বেংগলুৰুলৈ পঠিওৱাৰ যোজা কৰোৱা হৈছে হাতখন লগাবৰ বাবে আমি সেই যুৱকজনৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আচলতে ঘটনাটো কি হৈছিল তেওঁৰ ঘৰত পৰিয়াল কোন আছে আৰু ঘৰখন কিদৰে চলিছিল সেই সম্পৰ্কে জানিবৰ কাৰণে চেষ্টা কৰিম পোনপ্ৰথমে আপোনাৰ পৰা সেই ঘটনাটোৰ সম্পৰ্কে জানি যিটো ঘটনাৰ পৰা আপোনাৰ হাতখন হেৰুৱাব লগা হ'ল কেনেকুৱাকৈ কি হৈছিল আচলতে মে মাহৰ 9 তাৰিখ আছিল দিনা তাৰপিছত মোৰ খুৰাৰ ছোৱালীজনী অপাৰেশ্যন হৈছিলে বা টিউমাৰ অপাৰেশ্যন হৈছিলে জেপছনছত তাৰ পৰা মই আনিব গৈছিলোঁ লৈ কিনে ঘূৰি আহি থাকোঁতে ঘৰলৈ তাৰপিছত ইফালৰ পৰা মানে তেজপুৰ অভিমুখী ট্ৰাক এখনে মোক খুন্দা মাৰি দিলে তীব্ৰবেগী ট্ৰাক এখন আছিলে এই
গতিবেগ হেৰুৱাই মোক খুন্দা মাৰি দিলে তাৰপিছত মই হাতখন হেৰুৱালোঁ পৰৱৰ্তী সময়ত আপুনি চিকিৎসা কেনেকৈ কৰি আছিল আৰু বৰ্তমান সময়ত যিহেতু GMCH আপোনাক যোগাযোগ কৰিছে মুখ্যমন্ত্ৰী মহোদয় কেনেদৰে লগ কৰিলে আৰু কেনেদৰে তেওঁৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ল ছাৰ যোৱা পৰহি মানে 20 তাৰিখ আছিলে সেইদিনা 20 তাৰিখে আমাৰ মঙলদৈত গৈছিল স্কিল ইউনিভাৰ্চিটি আৰু বাইপাছৰ কাম চাবলৈ তেতিয়া আমি ছাৰক লগ ধৰি কিনে এখন এপ্লিকেশ্যন দিলোঁ তাৰপিছতে আমাৰ অভিজিত ছাৰে মোক ফোন কৰি কিনে ইয়াতে মাতিলে মাতাৰ পিছত এতিয়া সম্পূৰ্ণ ব্যৱস্থা কৰি দিছে পৰৱৰ্তী সময়ত ক'লৈ নিয়াৰ ব্যৱস্থা কৰিব বা কেনেকুৱা ধৰণে কি ব্যৱস্থা কৰি দিছে অকণমান জানিব পাৰিলে ভাল লাগিব পৰৱৰ্তী সময়ত এতিয়া 8 তাৰিখে আমাক বেংগলোৰ পঠাই দিম বুলি কৈছে হাতখন লগাবলৈ এতিয়া যাব লাগিব আৰু হাতখন লগাবলৈ ঘৰত কোন কোন আছে আৰু ঘৰখন কেনেদৰে চলি আছিল ইমান দিনে আৰু এতিয়া কিছু অসুবিধাৰ সৃষ্টি হ'ব নেকি ঘৰত মোৰ মা আছে আৰু ভাইটি আছে ভাইটি সৰুৱে আছে ঘৰখন মই বেলেগৰ গাড়ী চলাই আছিলোঁ দেউতা ঢুকাব 2 বছৰ হৈছে এনেকৈ চলাই আছিলোঁ মই ঘৰখন সমস্যা হ'ব নোহোৱা নহয় কাৰণ মই একমাত্ৰ ঘৰখন চলাই আছিলোঁ মাও ইমান হেৰি নাই এনেই যদিহে মুখ্যমন্ত্ৰী মহোদয়ে সহায় নকৰিলেহেঁতেন হাতখন লগাবৰ বাবে অসুবিধা হ'লহেঁতেন বা নলগোৱাকৈ থাকিব লাগিলহেঁতেন নেকি হয় বহুতখিনি অসুবিধা হ'লে মই চাগে লগাব নাপালোৱে হয় তেখেতক মই বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে দিলীপ শইকীয়া ছাৰো আছিলে সেইদিনা যিদিনা আছিলে ছাৰ যিদিনা গৈছিল দিলীপ শইকীয়া ছাৰ আছিল আৰু আমাৰ MLA বসন্ত দাস দেৱো আছিল তেওঁলোকেও বহুতখিনি সহায় কৰিছে তেওঁলোকক চবকে মই বহুত ধন্যবাদ জনাইছোঁ হয়তো বহুত টকাৰ প্ৰয়োজন হ'লহেঁতেন এতিয়া হয়তো সেইখিনি আপোনাৰ বিনামূলীয়াকৈ এতিয়া হাতখন লগাব পাৰিব এই মুখ্যমন্ত্ৰীগৰাকীৰ এই মহানুভৱতাক অসমৰ জনসাধাৰণে দেখিছে আৰু আপুনিতো নিজেই লাভ কৰিলে এই সম্পৰ্কে কি ক'ব বিচাৰিব এনেকুৱা মানে মই বুলিয়ে নহয় বহুত আছে পেচেণ্ট এনেকুৱা মোৰ লগতে সকলোৱে এনেকুৱা সুবিধা পাওক সেয়ে বিচাৰোঁ আৰু ছাৰক বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ নামটো জানিব বিচাৰিম আচলতে আমি নামটো জুবিন মহন্ত ঘৰ পুনিয়া মঙলদৈ পুনিয়া আচলতে এই ধৰণৰ এটা অত্যন্ত দুখ লগা দুৰ্ঘটনাত নিজৰ হাতখন হেৰুৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীৰ মহানুভৱতাৰ ফলতেই আজি জুবিন মহন্ত নামৰ সেই যুৱকজনে হাতখন লগাবৰ বাবে বিনামূলীয়াকৈ উৰা মাৰিব বেংগলোৰলৈ এই মহানুভৱতাৰ প্ৰতি তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিছে লগতে সমগ্ৰ অসমবাসী ইতিমধ্যে দেখিছে মুখ্যমন্ত্ৰীগৰাকীৰ মহানুভৱতাক আৰু এনে মহানুভৱতা সদায় অটুট থাকক তাৰে কামনা কৰিছে জুবিন মহন্তই জুবিন মহন্ত নামৰ সেই যুৱকজনে হাত এখন হেৰুৱাইছিল আৰু সেই হাতখন লগাবৰ কাৰণে বেংগলোৰলৈ পঠিয়াই দিব GMCH কৰ্তৃপক্ষই ইতিমধ্যে যোজা কৰিছে মই আপোনাৰ পৰা জানিব বিচাৰিম কিমানমান টকা খৰচ হ'লহেঁতেন যদি তেওঁ ব্যক্তিগতভাৱে বেংগলোৰলৈ গৈ হাতখন লগাবৰ কাৰণে চেষ্টা মিনিমাম 10-12 লাখ খৰচ হ'লেহেঁতেন এটা আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি গোটেইখিনিয়ে গ্ৰহণ কৰিম এজ পাৰ ডাইৰেকশ্যন অফ অনাৰেবল CM ছাৰে জিম কৈছে কি যিয়ে খৰচ হয় গোটেইখিনি কৰি ল'বলৈ আৰু এনেকুৱা ধৰণৰ আচলতে তেওঁৰ আগতেও ছাৰে এনেকুৱা ধৰণৰ কেছ পঠাইছে এজন পুলিচ কনষ্টেবলৰ ভৰি এখন ইয়াতে ছাৰে গোটেইখিনিয়ে গভৰ্ণমেণ্টৰ থ্ৰুদি গ্ৰহণ কৰাইছিল সেই মোৰ এতিয়াও মনত আছে তেখেতৰো বিল এপ্ৰক্সিমেটলি 15-20 লাখ হৈছিলে এই গোটেইখিনিয়ে গভৰ্ণমেণ্টে দিছিল ধন্যবাদ জনাইছোঁ এনেধৰণে আচলতে GMCH কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনেধৰণে পূৰ্বেও এগৰাকী আৰক্ষীৰ ভৰি এখন লগোৱাৰ বাবে ব্যৱস্থা কৰিছিল আৰু এইবাৰ জুবিন মহন্তৰ হাত লগোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে